নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব আজি পৰা এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ভয়ংকৰ ব্ৰেকিং নিউজ এটা মুকলি হৈ আহিছে অসমবাসীৰ ৰাইজৰ বাবে কিয়নো সমগ্ৰ দেশতে কৰোণা ট্ৰাক সৃষ্টি কৰিছিল কিন্তু অসমতো কৰোণা ট্ৰাক সৃষ্টি কৰি আৰম্ভ কৰিছিল আৰু তাৰ লগতে কৰোণা সংক্ৰমণৰ ৰোধৰ বাবে যোৰহাট জিলাত 144 ধাৰা জাৰি কৰিছে এই মুহূৰ্তত বহুত ডাঙৰ খবৰ কিয়নো প্ৰথমবাৰৰ বাবে যোৰহাটত কৰোণা সংক্ৰমণৰ বাবে 144 ধাৰা জাৰি কৰা হৈছে আৰু ইয়াত প্ৰথমতে কৈছে কৰোণা সংক্ৰমণৰ ৰোধৰ বাবে যোৰহাট জিলাত 144 ধাৰা জাৰি কৰিছে প্ৰশাসনে তাৰ লগতে কৈছে কৰোণাৰ সংক্ৰমণ ৰোধৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশাসনে কিয়নো ইয়াত কোৱা হৈছে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে প্ৰশাসনে আৰু তৎকালীনভাৱে বলবৎ কৰাকৈ এই নিৰ্দেশনা জাৰি কৰিছে যোৰহাট জিলা প্ৰশাসনে কিয়নো দেশত 24 ঘণ্টাতে 93,000 পৰা 1 লাখলৈ কৰোণাৰ সংখ্যা বৃদ্ধি পাইছে মাত্ৰ 24 ঘণ্টাতে আৰু এই কৰোণা সংক্ৰমণৰ ৰোধৰ বাবে এই সিদ্ধান্ত প্ৰশাসনে গ্ৰহণ কৰিছে বুলি ইতিমধ্যে জানিব পৰা পাছতো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো আজি 40টা সমষ্টিত অনুষ্ঠিত হ'ব অন্তিম পৰ্যায়ৰ নিৰ্বাচন কিন্তু তাৰ লগতে কৈছে কালি সন্ধিয়া 6 বজাত সামৰণি পৰিছিল দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ প্ৰায় ডেৰমাহ ধৰি চলাইছিল ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে সমাপ্ত হৈছে দ্বিতীয় আৰু তৃতীয় প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ইয়াৰ মাজতে 6 এপ্ৰিলত অনুষ্ঠিত হ'ব আজি অসম বিধানসভাৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু এই দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভাগ্য নিৰ্ণয় কৰিব মুঠ 337 গৰাকী প্ৰাৰ্থীৰ আৰু ইয়াৰে 78,75,465 গৰাকী জনৰ ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ ইয়াৰে মাজত পুৰুষৰ সংখ্যা হৈছে 39,92,364 গৰাকী আৰু মহিলা ভোটাৰ সংখ্যা আছে 38,82,663 গৰাকী কিন্তু ইয়াত কৈছে উল্লেখযোগ্য যে 12খন জিলাৰ সৰ্বমুঠ 40টা সমষ্টিৰ অন্তিম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব ইতিমধ্যে এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো ৰাজ্যত বৰ্তমান নিৰ্বাচনী গৰম বতা আৰু আজি অন্তিম পৰ্যায়ৰ নিৰ্বাচন কিয়নো তাৰ লগতে কৈছে অসম বিজেপিৰ গাড়ীত ইভিএম মেচিন উদ্ধাৰ লগতে বহুতো দুৰ্নীতি হঠাৎ সৃষ্টি হৈছিল ইভিএমৰ লগত কিয়নো কৈছে পশ্চিমবংগত ষ্ট্ৰং ৰুমৰ এঘণ্টাৰ বাবে CCTV ছুইচ অফ কৰাক লৈ পশ্চিমবংগৰ লগতে অসমৰ কংগ্ৰেছৰ মাজত হাহাকাৰ সৃষ্টি হৈছে নিৰ্বাচনী আয়োগলৈ অভিযোগ উত্থাপন কৰিলে পশ্চিমবংগৰ আৰু লগতে অসম কংগ্ৰেছে কিয়নো ইয়াত কৈছে যে ইভিএম ষ্ট্ৰং ৰুমত CCTV কেমেৰা বিকল হৈ থকাক লৈ ক্ষুণ্ণ কংগ্ৰেছ দলৰ আৰু লগতে কৈছে CCTV কেমেৰা বিকল হোৱাৰ অভিযোগ উদ্দিছিল পশ্চিমবংগ কংগ্ৰেছে আৰু অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে কংগ্ৰেছৰ অভিযোগ নাটচাট কৰাৰ অভিযোগ নিৰ্বাচনী আয়োগৰ বিৰুদ্ধে আৰু লগতে কৈছে পশ্চিমবংগৰ বাঘমুণ্ডি বিধানসভা সমষ্টিত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা আৰু এই যি ভয়ংকৰ ঘটনা সংঘটিত হৈছে এই ঘটনাক লৈ পশ্চিমবংগৰ নিৰ্বাচনী আয়োগে স্পষ্টীকৰণ দিছে তাৰ পাছত এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিন্তু সমগ্ৰ দেশতে কেন্দ্ৰই লকডাউনৰ ঘোষণা চিন্তা চৰ্চা কৰা আৰম্ভ কৰিছে কিয়নো লগতে কৈছে কৰোণাৰ দ্বিতীয় ঢৌত উত্তাল সমগ্ৰ দেশ এতিয়া হৈছে কাম এৰি ঘৰলৈ উভতিছে প্ৰব্ৰজিত শ্ৰমিকসকলে আৰু লগতে কৈছে আকৌ যেন উভতিছে অহাৰ উপক্ৰম হৈছে সেই ভয়ংকৰ দিনবোৰ কৰোণাৰ দ্বিতীয় ঢৌৰ আৰম্ভ হোৱাৰ লগে লগে এতিয়া ঘৰলৈ আকৌ বাট লৈছে প্ৰব্ৰজিত শ্ৰমিকসকলে যোৱা ডিচেম্বৰ মাহৰ পৰা পৰিস্থিতি কিছু স্বাভাৱিক হৈছিল যদিও চলিত বছৰ মাৰ্চ মাহৰ আৰম্ভণিৰ পৰা আকৌ ভয়ংকৰ গতিত বাঢ়িছে কৰোণাৰ আক্ৰান্ত লোকৰ সংখ্যা সেয়েহে ইয়াত কোৱা হৈছে যে কৰোণাই সৰ্বাধিক ক্ষতি কৰিছে মহাৰাষ্ট্ৰক কৰোণাৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত দেওবাৰে মহাৰাষ্ট্ৰ চৰকাৰে এখন জৰুৰী বৈঠক আহ্বান কৰিছিল আৰু এই সিদ্ধান্ত লোৱা হয় যে ৰাজ্যখনৰ কৰোণাৰ দ্বিতীয় ঢৌ সংক্ৰমণ ৰোধ কৰিবলৈ প্ৰতি শুক্ৰবাৰে নিশাৰ পৰা সোমবাৰে পুৱালৈকে সাপ্তাহিক লকডাউন বলবৎ কৰা হ'ব সেইদৰে বাকী দিনবোৰতো বহু নিয়ম নীতি মানি চলিব লাগিব মহাৰাষ্ট্ৰৰ ইতিমধ্যে ঘৰলৈ উভতিছে প্ৰব্ৰজিত শ্ৰমিকসকল বিহাৰ উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগৰ পৰা কামৰ সন্ধানত আহি মহাৰাষ্ট্ৰত বহু লোকে এতিয়া পুনৰ উভতিছে নিজ ঘৰলৈ তাৰ পাছতো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ব্ৰেকিং নিউজ এটা মুকলি হৈছে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কিয়নো কৈছে চাকৰিয়ালসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ নতুন বিত্তীয় বৰ্ষৰ এই পৰিৱৰ্তন বিষয়ে আপুনি জ্ঞাতনে কিয়নো লগতে কৈছে 1 এপ্ৰিল 2021 পৰা PFৰ বৃহৎ পৰিমাণৰ পৰিৱৰ্তন সাধন কৰা হৈছিল 2021 চনৰ সাধাৰণ বাজেট বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰতি বছৰ 2.50 লাখ টকাতকৈ অধিক PFত জমা কৰ দিব লাগিব বুলি মন্তব্য কৰিছিল ইয়াৰ অৰ্থ হৈছে ভৱিষ্যত পুঁজিৰ ধনৰ ফাউণ্ডৰ পৰিমাণ বছৰ 2.5 লাখ টকাৰ ওপৰত হ'লে এতিয়া কৰ দিব লাগিব কিন্তু ইয়াত কোৱা হৈছে যে অৱশ্যে এইটো কেৱল কৰ্মচাৰীৰ অৱদানৰ বাবে প্ৰযোজ্য হ'ব যি কোম্পানী অৱদানক প্ৰভাৱিত নকৰে কিয়নো ইয়াত কৈছে যে বিগত বছৰৰ বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ভৱিষ্যত পুঁজি ৰাষ্ট্ৰীয় পেঞ্চন প্ৰণালী আৰু নিয়োগকৰ্তাসকলক অৰিহণা দিয়াৰ লগতে আৰু সিদ্ধান্ত গ্ৰহণ কৰিছিল যে বছৰি 7.5 লাখতকৈও অধিক অৱসৰ পুঁজি অনুমোদন কৰিছিল কিন্তু চলিত বৰ্ষৰ 5 মাহত অহা নিয়মসমূহৰ তৈয়াৰী কৰিবলৈ নৰ্থ ব্লক আয়কৰ কৰ্তৃপক্ষই 13 মাহ সময়ৰ প্ৰয়োজন হৈছিল বিত্তীয় বৰ্ষৰ বন্ধ হোৱাৰ 4 সপ্তাহ আগত আৰু ইয়াত কৈছে এমপ্লয়িজ প্ৰভিডেণ্ট ফাণ্ড আৰু ভেলুণ্টাৰী প্ৰভিডেণ্ট ফাণ্ডৰ সুদৰ বাবে
ৰেহাই সীমা নিৰ্ধাৰণ কৰা হৈছে, য'ত বছৰ 2.5 লাখ টকাতকৈ অধিক ভৱিষ্যত পুঁজিৰ ধনৰ ওপৰত লাভ কৰাৰ সুদ এতিয়া স্বাভাৱিক হাৰত কৰ দিয়া হ'ব। আৰু আগৰ নিয়ম অনুসৰি EPF আৰু VPF আৰু এক্সপেক্টেড প্ৰভিডেণ্ট ফাণ্ড আৰু ট্ৰাষ্ট সুতৰ আয় আৰু কৰাৰ ৰেহাই কৰা হৈছিল। PFৰ অৱদানৰ যিমান বেছি নহ'লেও দিবলগীয়া হোৱা নাছিল কৰ। কিন্তু অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে যে কেন্দ্ৰীয় চৰকাৰৰ নতুন নিয়মে উচ্চ দৰমহাৰ লোকসকলক প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰিব, যিসকল কৰমুক্ত সুদৰ বাবে VPFৰ ব্যৱহাৰ কৰে। PFৰ নিয়ম অনুসৰি কোম্পানীৰ অৱদান মৌলিক দৰমহা 12% নিৰ্ধাৰণ কৰি হৈছে। অৱশ্যে কোনো কৰ্মচাৰীয়ে বিচাৰে তেওঁৰ অৱদান বৃদ্ধি কৰিব লাগে। চৰকাৰৰ সিদ্ধান্ত এই 20% কৰ্মচাৰীক প্ৰভাৱিত কৰিব। চৰকাৰে কয় যে EPFত বছৰি 2.5 লাখতকৈ অধিক অৱদান দিয়া লোকৰ সংখ্যা 1%। সন্ধিয়াৰ এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ব্ৰেকিং নিউজ মুকলি হৈছে, কিন্তু ৰাজ্যজোকা এটা ফোন কলে লগাইছিল হাহাকাৰ, কিয়নো পীযুষ হাজৰিকাই সাংবাদিকক কল কৰি এটা ভাবুকি প্ৰদান কৰিছিল। কিন্তু তাৰ লগতে কৈছে সাংবাদিক নজৰুল ইছলামৰ বিৰুদ্ধে এইবাৰ গোচৰ তৰিলে তুলসী মানতাই। কিয় এজন সাংবাদিকৰ বিৰুদ্ধে পুনৰ এজন সাংবাদিকে গোচৰ ৰুজু কৰিছে। কিন্তু তাৰ লগতে কৈছে মন্ত্ৰী পীযুষ হাজৰিকাই দুগৰাকী সাংবাদিকক দিয়া ধমকৰ কল ৰেকৰ্ডিং ভাইৰেল হোৱাৰ পিছতে ছ'চিয়েল মিডিয়াত বিষয়টো ব্যাপক চৰ্চা লাভ কৰিছে। ৰাজ্যৰ বহু সাংবাদিকে একেমুখে ধিক্কাৰ দিছিল মন্ত্ৰী পীযুষ হাজৰিকাক সাংবাদিকৰ কৰা আচৰণক লৈ। কিন্তু এতিয়া ঘটনাই লৈছে নতুন মূৰ। আৰু কিয়নো ইয়াত কৈছে যে অভিনেত্ৰী আইমী বৰুৱা নাগৰিকত্ব সংশোধনী আইনৰ সন্দৰ্ভত কৰা মন্তব্যক বিকৃত কৰাৰ ওপৰত উপস্থাপন কৰা বুলি মন্ত্ৰী পীযুষ হাজৰিকাই অভিযোগ কৰিছে। তুলসী মানতা নামৰ সাংবাদিকজনে এইবাৰ আৰক্ষী চকীত গোচৰ কৰিছে আনজন সাংবাদিক নজৰুল ইছলামৰ বিৰুদ্ধে। তেওঁ অধিক গুৰুত্বপূৰ্ণ কথাটো হৈছে যে তুলসী মানতাই অভিযোগ ভিডিঅ' বিকৃতকৰণ কৰিছে নজৰুল ইছলামৰ নিৰ্দেশত কৰা হৈছিল। তুলসী মানতাই আইমী বৰুৱাৰ ভাষণত আনকাট ভিডিঅ' প্ৰেৰণ কৰিছিল নজৰুল ইছলামলৈ। কিন্তু ইয়াত কৈছে যে নজৰুল ইছলামে ভিডিঅ'টোত এডিট কৰি বিকৃত ৰূপত উপস্থাপন কৰিছে। সেয়েহে ইয়াত কোৱা হৈছে যে অভিযোগ পত্ৰত তুলসী মানতাই উল্লেখ কৰা মতে ভিডিঅ'টোত সম্পূৰ্ণ নহাত তেওঁ হস্তভম্ব হৈ পৰিছিল। এই সন্দৰ্ভত এতিয়া তদন্ত কৰিবলৈ অনুৰোধ জনাইছে ওলোটাই সাংবাদিকজনে। কিয় এনে ঘটনা সংঘটিত হৈছে? পাছতো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে, কিয়নো কৈছে দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱাৰ পিছতেই গৃহমন্ত্ৰীৰ পদত্যাগ পত্ৰ আৰু লগতে কৈছে দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে আৰু লগতে গৃহমন্ত্ৰী পদত্যাগ পত্ৰ ঘোষণা কৰিছে মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অনিল দেশমুখে কৰিব পদত্যাগ। ইতিমধ্যে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে গৃহমন্ত্ৰীগৰাকীয়ে। আৰু ইয়াত কৈছে উল্লেখযোগ্য যে দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল অনিল দেশমুখৰ বিৰুদ্ধে। CBIক 15 দিনৰ ভিতৰত তদন্ত কৰিবলৈ প্ৰতিবেদন নিৰ্দেশ দিছিল মুম্বাই উচ্চ ন্যায়ালয়ে। ইয়াৰ পিছতে পদত্যাগ কৰিছে অনিল দেশমুখে। কিয়নো ইয়াত কৈছে অনিল দেশমুখে NCP দলৰ মুখপাত্ৰ আছিল। মহাৰাষ্ট্ৰ আৰক্ষী আয়ুক্তৰ গৃহমন্ত্ৰী অনিল দেশমুখে বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছিল। 25 মাৰ্চত এই বিষয়ত অৱগত কৰিছিল ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী। এই মুহূৰ্তত অতি ভয়ংকৰ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে, কিয়নো ৰাজ্যত প্ৰচণ্ড ধুমুহাৰ পুনৰবাৰ আহিছে। ঘৰ দোকান পোহাৰ ভাঙি বিস্তৰ ক্ষতিসাধন কৰিছে হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান ফালৰ পৰা। আৰু লগতে কৈছে ৰাজ্যত এই মুহূৰ্তত প্ৰচণ্ড ধুমুহা দোকান পোহাৰ ভাঙি বিস্তৰ ক্ষতিসাধন কৰিছে। ৰাজ্যত প্ৰচণ্ড ধুমুহা সৃষ্টি হৈছে, ঘৰ ভাঙি পেলাইছে, ক্ষতিসাধন হৈছে বহুতো। আৰু নিশা হোৱা ভাগতে এই প্ৰচণ্ড ধুমুহাই সমগ্ৰ ৰাজ্যৰ লগতে নাৰায়ণপুৰৰ বহু অঞ্চলৰ ঘৰ বাৰীৰ লগতে গছ গছনি বিস্তৰ ক্ষতিসাধন কৰিছে। অঞ্চলটোত দুৰাংপুৰ, ৰংটি, জটলিবাৰী আৰু বালিপুখুৰী, নাহৰণি, ভুলিয়াবুৰী, আমগুৰি আৰু বৰচাপৰিত বহু লোকৰ ঘৰ টিনপাত উৰুৱাই নিয়াৰ লগতে পশ্চিম প্ৰান্ত দ্ৰুপং চাৰিআলিৰ কেইবাখনো দোকান সম্পূৰ্ণ ধুমুহাত ক্ষতিগ্ৰস্ত হৈছে। আৰু সেয়েহে ইয়াত কৈছে অঞ্চলটোৰ বহু লোকৰ ঘৰত ওপৰত প্ৰকাণ্ড গছ ভাঙি পৰিছে, লগতে ফলত বহু লোকৰ সম্পত্তি অনিষ্ট হৈছে। ঠায়ে ঠায়ে ওপৰত গছ ভাঙি পৰাৰ ফলত কালি নিশাৰ পৰা ৰাজ্যৰ সমগ্ৰ অঞ্চলত বিজুলী সংযোগ কৰ্তন কৰি থোৱা হৈছে।